মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি আজি অৰুণিমা সিনহা আলোচনা কৰিম একদম পৰীক্ষা পালেহি নিচে এসপ্তাহ আছে আৰু কাখত আমাৰ এটো পাঠৰ সোৱা মই তোমাক ক'ব বিচাৰিছো যে তোমালোকে তো পঢ়িছা ৰিভিজন দি আছা এবাৰ খালি চাই লবাচোন তোমালোকে যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব এতে ইয়াত সোৱা আমাৰ এটা প্ৰশ্ন আহিছিলে যে আটাইৰে মুখবোৰ শুকাই টেমিজেন হৈছে এনেকে লাইন এটা উঠাই দিব কেতিয়া কাৰ এনেকুৱা অৱস্থা হৈছিলে তে তোমালোকে লিখিব পাৰিবা যে চলন্তৰ ডকাইতৰ দল যেতিয়া সোমাইছিলে তেতিয়া যি খুধে আৰু কিন্তু এই লাইনটো উঠাই দিছিলে তেনেকে লিখিব পাৰিবা তাৰ পিছতে 26 বছৰ বয়স অৰুণিমা সিনহাৰ বয়স খুদিলে 26 বছৰ কবা তেওঁ লখনৌৰ পৰা দিল্লী ফালে আহি আছিল তাৰ পিছত এইখিনি তোমালোকে পঢ়িবা আৰু কেতিয়াবা এটো উঠাই দিয়ে প্ৰায় যে মোৰ ডিঙিৰ এই চেইনডাল কেৱল এডাল চেইন নহয় এয়া মায়ে মোক মৰমেৰে দিয়া আশীৰ্বাদ গতিকে এটো কোনে কৈছিলে কেতিয়া কৈছিলে কাক কৈছিলে এনেকে 2 নম্বৰ আহে 2 মাৰ্কস বা 3 মাৰ্কস হেতু আৰু তেওঁ দেখিছানে ভলিবল খেলুৱে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছিলে তেওঁ উত্তৰ প্ৰদেশত ঘৰ গতিকে ঘৰ কত উত্তৰ প্ৰদেশত ঘৰ কেতিয়া ঘটনাটো 2011 চনত তাৰ পিছৰখিনি সোৱা এই বস্তু খুধে এয়া মোক মায়ে দিয়া আশীৰ্বাদ এয়া কেৱল এডাল চেইন নহয় এইখিনি কথাও আগতো আমি এইখিনি পাইছো গতিকে হেতু লাইনটো উঠাই দিলে কেতিয়া খুদিলা তোমালোকে ক'ব পাৰিবা কোনে কেতিয়া কাক কৈছিলে আৰু এয়া প্ৰায় তেওঁ কিমান ঘণ্টা পৰি আছিল ৰেলালিৰ কাখতে 7 ঘণ্টা কাখেদি কিমানখন ট্ৰেইন পাৰ হৈ গৈছিলে 39খন তাৰ পিছত তেওঁ বেৰেলি হস্পিটাল নতুন দিল্লী অইল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্স এবিলাক ব্যৱস্থা চিকিৎসা ব্যৱস্থা কৰিছিলে এইখিনি তোমালোকে পাৰিবা তাৰ পিছতে তেওঁ এখন ভৰি নাইকিয়া হৈছিল আৰু আনখন ভৰি লুৰত সোমোৱাই দিছিলে তেওঁ তথাপি আশাৰা নাছিলে গতিকে এই কাহিনীখিনি তেওঁ হিমালয়ৰ যেটো জুৱাৰ সপোন তেওঁ সপোন দিঠকত পৰিণত কৰিবলৈ তেওঁ চেষ্টাৰ অব্যাহত ৰাখিছিলে হস্পিটালৰ পৰা ওলাই তেওঁ বাসেন্দ্ৰী পালক লগ কৰিছিলে গতিকে এইখিনি পিছত তোমালোকে তেওঁ নতুন ভৰি কেনেকে লগালে 60-70 হাজাৰ টকা কেনেকে গুটালে তাৰ পিছতে তেওঁ টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলনত তেওঁ বাসেন্দ্ৰী পালক লগ পালে তাৰ পিছতে তেওঁ লাহে লাহে ইয়া কৰিলে এইখিনি লিখিবা তাৰ পিছতে ইয়া সহায় কৰা জনক চেৰপা বুলি কয় চেৰপাই সহায় কৰিছিলে পৰ্বতৰোহণ কৰিবলৈ তাৰ পিছতে ইয়াত চোৱাচোন মানে উখ যেতিয়া উচ্চতাটো খুদি উচ্চতম শিখৰটো কিমান 21798 আৰু প্ৰথম আছিল মাউণ্ট চাংচেৰ কাংৰি হৈছে 21108 এটো মনত ৰাখিবা পিছত তেওঁৰ মাত্ৰ বাকি থাকিলে 690 ফুট আৰু পিছত তেওঁ সাকসেস হল গৈ হেতুৰ পৰা আৰু এইখিনি সোৱা মাউণ্ট চাংচে কাংৰি উচ্চ শিখৰত তেওঁ যেটো আশা আছিল হেতু তেওঁ সম্পূৰ্ণ পূৰ কৰিলে আৰু শেষত এইখিনি চাবা ইমানখিনি লৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে এনেকে বুলি উঠাই দিব কোনে কাক কেতিয়া কৈছিলে ইয়াৰ পৰা আমি কি বুজিলো আৰু কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰা 52 দিনৰ অন্তত নিশা 8 বজাত তেওঁ 8848 মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্টৰ সিংগত পদাৰ্পণ কৰিবলৈ সক্ষম হল এটো মনত ৰাখিবা তাৰ পিছৰখিনি দুটামান কথা আছে সোৱা পাঠটো আমাৰ শেষেই হল প্ৰায় 1.5 ঘণ্টা সময় তেওঁ আছিল হেদিনাখন আছিল 21 মে 2013 তেওঁ উপাধি পাইছিল 2015 চনত পদ্মশ্ৰী তাৰ পিছতে ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আছিল তেতিয়া প্ৰণৱ মুখাৰ্জীয়ে তেওঁ এই সন্মান লাভ কৰাৰ উপৰিও তেওঁ 2015 চনত তেনজিং নৰগে বঁটা সন্মান লাভ কৰিছিল 2014 চনত ৰাষ্ট্ৰপতি ডক্টৰ এপিজে আব্দুল কালামে এমেজিং ইণ্ডিয়ান এৱাৰ্ড দিছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াও তেওঁ কিতাপ লিখি পেলাই উন্মোচন কৰি ভূয়সী প্ৰশংসা কৰিছিল আমি এইখিনি কথাৰ পৰা আমি মহাভাৰতৰ তৃতীয় প্ৰান্তক অৰ্জুনৰ একাগ্ৰতা আৰু ধৈৰ্যৰ বিষয়ে আমাৰ এটা উদাহৰণ দিছিল যে শব্দভেদী বান মাৰিবলৈ শিকিবলৈ তেওঁ গোটেই নিশা খিটমিটিয়া আন্ধাৰৰ মাজত গভীৰ অৰণ্যৰ ভিতৰলৈ গৈ তাত শব্দ অনুসৰণ কৰি কাৰ মাৰিবলৈ অভ্যাস কৰি কৃতকাৰ্য হৈছিল ষ্টিফেন হকিঙৰ দৰে বিশেষভাৱে সক্ষম বিজ্ঞানী গৰাকীয়ে সমগ্ৰ বিশ্ববাসীৰ হৃদয় জয় কৰিবলৈ বিৰল প্ৰতিভাৰ জৰিয়তে গতিকে এইখিনি আমাৰ অৰুণিমা সিনহাও নিজৰ লক্ষ্যত উপনীত হ'বলৈ তেওঁ এইখিনি সাহস বা তেওঁৰ যি প্ৰতিভা আছিল সেইখিনি সঁচাকে কেতিয়াও পাহৰিব নোৱাৰি অৰুণিমাৰ নিজৰ ভাষাত মই মাত্ৰ এজনী অৰুণিমা নহয় মোৰ দৰে হাজাৰ বিজাৰ অৰুণিমা আছে
আপোনালোকে সেই সকলক চিনাক্ত কৰি জীৱনৰ বাটত আগবাঢ়ি যাবলৈ লক্ষ্যভেদ কৰিবলৈ প্ৰেৰণা যোগালে সঁচা অৰ্থত দেশৰ কাম কৰা হ'ব। কেতিয়াবা এই লাইনটো উঠাই দিয়ে, মই মাত্ৰ এজনী অৰুণিমা নহয়, মোৰ দৰে হাজাৰ বিজাৰ অৰুণিমা আছে। কথাষাৰ কোনে কাক কৈছিলে? এইটো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আকৌ এবাৰ পুনৰ চাই ল'লে বহুত সহজ হ'ব আৰু তোমালোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। আৰু এতিয়া তোমালোকক মই এটাই অনুৰোধ কৰিছোঁ, তোমালোকে যদি সঁচাকৈ মোৰ ভিডিঅ' চাই তোমালোকৰ সহায় হৈছে, তোমালোকে মাত্ৰ এটা মোক লাইকহে কৰিব লাগে, তাৰ বাদে মোক একো নালাগে, এটা লাইক কৰিবা। আৰু নতুনকৈ অহা বহুত আহিছা মই দেখিছোঁ, ছাবস্ক্ৰাইব কৰিবা আৰু লাইক এটা কৰিবাই আৰু কমেণ্ট কৰিবা, কিবা এটা কমেণ্ট কৰিবাচোন, কিবা থাকিলে কমেণ্ট এটা কৰিলে খুবেই ভাল পাম। অল দ্য বেষ্ট, ধন্যবাদ।